চাওক আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰিগাঁও জিলা সমিতিয়ে আমি মৰিগাঁও জিলা আয়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। বিষয়টো হ'ল যে মৰিগাঁও যি আমাৰ অসামৰিক চিকিৎসালয় আছে তিলক হেমৰাম গুণাভিৰাম যি অসামৰিক চিকিৎসালয়, এই চিকিৎসালয়ত দীৰ্ঘদিন ধৰি কিন্তু অৰাজকতা চলি আছে। ৰোগীয়ে সময়মতে আপোনাৰ ঔষধ যোগান নাপায়। আমাৰ যিটো ICU আছিল, ICUটো আজিলৈ মুকলি নহ'ল আৰু তাত সুধিলে কয় যে আমাৰ ডক্টৰ নাই ICU চলাবলৈ। দ্বিতীয় কথা হৈছে ইয়াৰ যিবিলাক প্ৰস্ৰাৱগাৰ হওক বা শৌচাগাৰ আছে দুৰ্গন্ধময়, মানুহে তাত পেচাব আৰু শৌচ কৰিব নোৱাৰে। গতিকে এই কিছুমান বিষয়ক লৈ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰিগাঁও জিলা সমিতি এটা সঁজুলি দলে জিলা উপায়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। আমি কম দিনৰ ভিতৰত এই সমস্যাটো সমাধান হোৱা বিচাৰিছোঁ, অন্যথা ৰাইজৰ সহযোগত আমি গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আৰু মৰিগাঁৱৰ জিলাখনৰ একমাত্ৰ চিকিৎসালয়খনটো যদি এই অৱস্থা হৈ থাকে, যিখন চৰকাৰে ঢোলতাল বজাই থাকে যে স্বাস্থ্যখণ্ডত উন্নতি হৈছে, কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু বৰ্তমান স্বাস্থ্যমন্ত্ৰী, তেওঁ স্বাস্থ্যমন্ত্ৰী থকা অৱস্থা কিন্তু স্বাস্থ্য বিভাগটো কিন্তু পুতৌ লগা অৱস্থা হৈছে। গতিকে অনতি পলমে এই সমস্যা সমাধান কৰিবলৈ আমি উপায়ুক্ত মহোদয়ৰ জৰিয়তে আমি চৰকাৰকো আহ্বান জনালোঁ। চিকিৎসালয়খন শ্বহীদৰ নামত উৎসৰ্গিত, কিন্তু তাৰ পিছতো এনেধৰণৰ অৱস্থা আৰু ইয়াত মন্ত্ৰীৰো পৰিদৰ্শন কৰি গৈছে বহুবাৰ। চাওক, শ্বহীদৰ নামত চিকিৎসালয়খন দিলেই নহ'ব, ইয়াৰ কামবিলাকো ভাল হ'ব লাগিব। আমাৰ বাবে দুখৰ কথা যে আমাৰ ইয়াত এগৰাকী আমাৰ নিজৰ জিলাখনৰে আমাৰ মুখ্যমন্ত্ৰীৰ পিছতে তেওঁ স্থান আছে, সন্মানীয় পীযুষ হাজৰিকা ডাঙৰীয়া মন্ত্ৰী আছে। আমাৰ গাৰ্জেন মিনিষ্টাৰ আছিল কেশৱ মহন্ত ডাঙৰীয়া, তেওঁ স্বাস্থ্যমন্ত্ৰী আছিল। তেওঁলোকগৰাকী থকাৰ পিছত কিয় আমাৰ মৰিগাঁও জিলাখনক আজি মাহী হৈছেগৈ চাব লগা হৈছে আমাৰ মৰিগাঁও চিকিৎসালয়খন? কিয় আজি তাৰিখৰ উন্নতি হোৱা নাই আমাৰ চিকিৎসালয়খন? কিয় ৰোগীয়ে বাৰে বাৰে আহিলে ৰেফাৰ ল'ব লাগে গুৱাহাটীলৈ? কিয় ৰোগীয়ে ঔষধ যোগান নাপায়? এই বিষয়বিলাক কিন্তু স্পষ্ট কথা। গতিকে এই বিষয়বোৰ আমি আহ্বান জনাইছোঁ, পীযুষ হাজৰিকা ডাঙৰীয়াকো আহ্বান জনাইছোঁ, কেশৱ মহন্ত ডাঙৰীয়াকো আমি আহ্বান জনাইছোঁ যে আপোনালোকে এই বিষয়টোক মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি হ'লেও কিন্তু এই বিষয়টো সমস্যাটো সমাধান কৰক।